গেলাবিলৰ ভয়ংকৰ মৰেল পুলিচিঙত জড়িত ৰাজু শ্ৰেষ্ঠক গ্ৰেপ্তাৰ কৰা হৈছে পুনৰবাৰ জনাইছো গোলাঘাটৰ গেলাবিলত যি ভয়ংকৰ ঘটনা সংঘটিত হৈছিল মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈছিল সেই ঘটনাৰ সৈতে জড়িত ৰাজু শ্ৰেষ্ঠক গ্ৰেপ্তাৰ কৰা হৈছে বৰপথাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা চলাইছে ৰাজুক কিন্তু এতিয়াও মুকলি আকাশৰ তলতে আছে ৰাজুৰ দুই ভাতৃ আৰু বৰপথাৰ আৰক্ষীয়ে শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰিছে ৰাজুক আৰু এতিয়াও কিন্তু দুই ভাতৃ এতিয়াও মুকলি আকাশৰ তলতে আছে আৰু যে মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈছিল দুই যুৱকক অমানৱীয়ভাৱে প্ৰহাৰ কৰিছিল আৰু এই ঘটনাৰে জড়িত মূল অভিযুক্ত কিন্তু এতিয়াও মুকলি আকাশৰ তলত আছে ৰাজু শ্ৰেষ্ঠক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বৰপথাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা চলাইছে ৰাজুক কিন্তু এতিয়াও মুকলি আকাশৰ তলতে আছে ৰাজুৰ দুই ভাতৃ আৰু আৰক্ষীয়ে আচলতে এই ঘটনাক গুৰুত্ব নিদিয়াৰ এক অভিযোগ উত্থাপন কৰিছে দল সংগঠনে যেহেতু দল সংগঠন সৰব হৈ পৰিছে এই ঘটনা কেন্দ্ৰ কৰি যথেষ্ট হাৰত আচলতে ভাইৰেল হৈ পৰিছিল বিশেষকৈ সোশ্যাল মিডিয়াত ব্যাপক হাৰত ভাইৰেল হৈ পৰিছিল সেই দৃশ্যাংশ যি অমানৱীয় ঘটনা সংঘটিত হৈছিল মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈছিল আচলতে অভিনীল কাণ্ডৰ দৰে অনুৰূপ ঘটনা সংঘটিত হৈছিল গোলাঘাটৰ গেলাবিলত আৰু এই ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যেহেতু সেই যুৱক দুজনক প্ৰহাৰ কৰা হৈছিল অতি নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছিল গাত ভোট জলকীয়া সানি দিয়া হৈছিল নিমখ সানি দিছিল পানী ঢালি দিছিল অতি নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল আৰু সকলো ৰাইজৰ মাজতে আচলতে নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল সেই যুৱকজনক আৰু নিখাৰ ভাগতো এই ঘটনাৰ সৈতে জড়িত এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নুমল গগৈ নামৰ লোকজনক গ্ৰেপ্তাৰ কৰিছে কিন্তু এতিয়াও ৰাজুৰ দুই ভাতৃ মুকলি আকাশৰ তলতে আছে বৰপথাৰ আৰক্ষীয়ে ইয়াৰ পূৰ্বে যেহেতু গ্ৰেপ্তাৰ কৰিছে ৰাজুক কিন্তু ৰাজুৰ দুই ভাতৃ মুকলি আকাশৰ তলতে আছে আৰু নিখাৰ ভাগত নুমল গগৈ নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে কিন্তু এই ঘটনাই সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সকলোৱে গৰিহণা দিছে এই ঘটনাক যেহেতু মুকলিকৈ সেই যুৱক দুজনক প্ৰহাৰ কৰা হৈছিল গাত নিমখ সানিছিল ভোট জলকীয়া সানিছিল পানী ঢালি দিছিল অতি নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল সেই যুৱক দুজনক কিন্তু বহু দল সংগঠনে যেহেতু এই ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি আছে আৰু দল সংগঠনে এক অভিযোগো উত্থাপন কৰিছে আৰক্ষী আচলতে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ আনিছে দল সংগঠনে আৰু এতিয়াও কিন্তু মুকলি আকাশৰ তলতে আছে ৰাজুৰ দুই ভাতৃক আৰু ৰাজুৰ দুই ভাতৃক কেতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে সচেতন ৰাইজ তথা দল সংগঠনে আৰু আমি আপোনালোকক জনাই আছো এই খবৰটো কিন্তু এতিয়াও যেহেতু মুকলি আকাশৰ তলতে আছে গেলাবিলৰ যি নিৰ্মম ঘটনা সংঘটিত কৰিছিল সেই দুই ভাতৃ এতিয়াও মুকলি আকাশৰ তলতে আছে আৰু এই ঘটনাক আচলতে আৰক্ষীয়ে গুৰুত্ব সহকাৰে নোলোৱাৰ অভিযোগ আনিছে বিভিন্ন দল সংগঠনে কিন্তু যেতিয়া আচলতে বাতৰি প্ৰকাশ পাইছিল সোশ্যাল মিডিয়াটো ভাইৰেল হৈ পৰিছিল এই দৃশ্যাংশ মৰেল পুলিচিঙৰ এই দৃশ্যাংশ ভাইৰেল হৈ পৰিছিল আৰু তাৰ পাছতেই যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আইন হাতত তুলি লৈ যুৱক দুজনক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল আৰু এই ঘটনাক লৈ শেহতীয়া আপডেটছ আমি জানিব বিচাৰিছো বৰপথাৰ থানাত উপস্থিত আছে আমাৰ সতীৰ্থ ৰাজকল্প হাজৰিকা আপোনাৰ কাষলৈ আহিছো যেহেতু এতিয়াও এই ঘটনাৰ মূল কালপিত মুকলি আকাশৰ তলতে আছে শেহতীয়া আপডেটছ এই মুহূৰ্তত কি জনাব ৰাজকল্প হয় নিশ্চয়কৈ সানিয়া এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছো বৰপথাৰত যি গোলাঘাট সমগ্ৰ ৰাজ্য জোকাৰি যোৱা যি গোলাঘাট জিলাৰ গেলাবিলৰ মৰেল পুলিচৰ ঘটনা সেই ঘটনাৰ আচলতে ইতিমধ্যেই বৰ্তমান সময়লৈকে আৰক্ষীয়ে গোলাঘাট আৰক্ষীয়ে দুজনকৈ লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আজি প্ৰায় পুৱতি নিশা প্ৰায় 3 মান বজাত বৰপথাৰৰ কোনো এক অজ্ঞাত স্থানৰ পৰা গোলাঘাট জিলা আৰক্ষীয়ে গোলাঘাট জিলা SP ক্ৰাইম ব্ৰাঞ্চৰ বিভাস দাসৰ নেতৃত্বত আৰক্ষীৰ এটা বিশেষ দলে যি বৰপথাৰৰ কোনো এক অজ্ঞাত স্থানৰ পৰা যি ৰাজু শ্ৰেষ্ঠ নামৰ আচলতে যি অভিযুক্ত তেখেতক ইতিমধ্যে আৰক্ষীয়ে
গ্ৰেপ্তাৰ কৰিছে আৰু মই এই মুহূৰ্তটোৰ পৰিৱেশ দেখুৱাইছোঁ বৰপথাৰ আৰক্ষী থানাত ইতিমধ্যেই আচলতে যি এই বৰপথাৰৰ আৰক্ষী থানাত বিভাস দাস উপস্থিত হৈছেহি যি SP গৰাকী ইয়াত ক্ৰাইম ব্ৰাঞ্চৰ যিগৰাকী SP ইয়াত আহি উপস্থিত হৈছেহি আৰু যি শেহতীয়াকৈ আচলতে যি তেখেতক সোধা পোছা অব্যাহত ৰাখিছে আৰু হয়তো কেইটিমান মুহূৰ্তৰ পাছতে এই ইয়াৰ পৰা বৰপথাৰ আৰক্ষী থানাৰ পৰা এই যিগৰাকী আচলতে ৰাজু শ্ৰেষ্ঠ নামৰ যিগৰাকী কালপ্ৰিট আছিল তেখেতক আচলতে স্বাস্থ্য পৰীক্ষা কৰাব স্বাস্থ্য পৰীক্ষা কৰাৰ পাছতেই ধনশিৰি মহকুমা ন্যায়াধীশৰ আদালতত হাজিৰ কৰিব আৰু তাৰ পাছতেই আচলতে আইনে ব্যৱস্থা গ্ৰহণ কৰিব দেখুৱাইছোঁ কিন্তু তাৎপৰ্যপূৰ্ণ যে বৃহস্পতিবাৰৰ দিনৰ ঘটনা দেওবাৰে পুনৰবাৰ কৈছোঁ বৃহস্পতিবাৰৰ ঘটনা দেওবাৰে পুৱতি নিশাহে মূল যিগৰাকী অভিযুক্ত বা মূল 3 অভিযুক্ত বৰ্তমান মূল যি শ্ৰেষ্ঠ উপাধিৰ 3 অভিযুক্তৰ ভিতৰত আচলতে মাত্ৰ এজনহে অভিযুক্তক আচলতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ইয়াত আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্মাৰ্ট আৰক্ষী আৰু স্মাৰ্ট আৰক্ষীৰ এক প্ৰকাৰৰ ফুপুলা স্বৰূপ এক প্ৰকাৰ ওলাই পৰিছে ইয়াত যদি সৰুবৰ চুৰ হোৱা হ'লে আচলতে কিন্তু খুব সোনকালে আচলতে গ্ৰেপ্তাৰ বা আটক কৰিবলৈ সক্ষম হ'ল কিন্তু বিজেপি নেতাৰ কাৰণে আচলতে এতিয়াও আচলতে আৰক্ষীয়ে আচলতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰু এতিয়াও মুকলি আকাশৰ তলত দুজনকৈ অভিযুক্ত যি ৰঞ্জিত শ্ৰেষ্ঠ তাৰোপৰি আছু নেতা যিগৰাকী অব্যাহতি দিয়া হৈছে আছু নেতাক তেখেতো এতিয়া মুকলি আকাশৰ তলত সমগ্ৰ বিষয় ঘটনাটো জানিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে চুতীয়া যুৱ সন্মিলনৰ নেতৃত্ব আছে কিছু মন্তব্য ল'ম কি ক'ব আৰক্ষীৰ ভূমিকাটো কি ক'ব সৰ্বপ্ৰথমে মই NB নিউজ আৰু অসম লাইভক ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া সৰ্বপ্ৰথমে আমি যদি ক'বলৈ যাওঁ যে যিটো নিশংস যিটো বৰ্বৰতা হিমাচেৰাইজৰ যিটো ঘটনা সংঘটিত হ'ল তাৰ যে আজি যোৱা বৃহস্পতিবাৰ বা যোৱা কালিলৈকে যে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই তাৰ প্ৰতিবাদ ৰাইজে কৰিছে স্বতন্ত্ৰভাৱে কৰিছে আমি চুতীয়া যুৱ সন্মিলন ধনশিৰি জিলা সমিতিৰ তৰফৰ পৰাও আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ এতিয়া আমি কথাটো হৈছে কি যে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনদেৱৰ হুৱে বাৱে এনি টাইম টিঘিল ঘিলাই থকা বৰপথাৰ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক ৰাজু শ্ৰেষ্ঠ নামৰ কালপিতটোক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হস্তক্ষেপত আৰু বৰপথাৰ আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আজি তেখেতৰ সবল নেতৃত্বত তেখেতৰ হস্তক্ষেপত এই কালপিতটোক ৰাজু শ্ৰেষ্ঠ নামৰ কালপিতটোক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু আমি মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আমি আৰু এটা কথা অনুৰোধ কৰিবলৈ আৰু এটা কথা আমি তেখেতৰ আহ্বান জনাইছোঁ যে তেখেতে যাতে তেখেতৰ দলৰ এনেকুৱা ধৰণৰ কাৰ্যকৰ্তাই যাতে ভৱিষ্যত দিনত এনেকুৱা ধৰণৰ যে সন্ত্ৰাস সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণে তেখেতে যে তীক্ষ্ণ নজৰ ৰাখিব বুলি আমি তেখেতক অনুৰোধ জনাইছোঁ কালিৰ দিনটোত বৃহত্তৰ আচলতে গেলাবিলবাসী ৰাইজ লগতে আপোনালোকৰ সংগঠন বা কেইবাটাও দল সংগঠনে প্ৰতিবাদ কৰা হৈছিলে তাৰ পাছতহে আৰক্ষীৰ গালৈ হয় তাৰপিছতে আৰক্ষীৰ গালৈ যে যিহেতু এটা কথা সৰ্বজন বিদিত এটা কথা কিন্তু আমাৰ সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক মহোদয়ে কথাটো মানে এনেকুৱা ধৰণৰ দিছে যে মোৰ প্ৰিয় হ'লেও লাইচেঞ্চ দিয়া নাই কিন্তু সেইটো তেখেতে কথাটো কৈ সামৰিলে নহ'ব কিন্তু আজি তেখেতে কৰ্মদক্ষ আজি সৰুপথাৰ সমষ্টিৰ কৰ্মদক্ষ বিধায়ক বিশ্বজিৎ ফুকন আজি তেখেতৰ হুৱে বায়ে থকা তেখেতৰ আজি প্ৰবল প্ৰতাপী ইয়াত শাসন থকাৰ পিছতো যে এই অপৰাধীজনক যে 40 ঘণ্টা ধৰি যে আৰক্ষীয়ে যে কৰায়ত্ব কৰিবলৈ সক্ষম নহয় ই এক নুবুজা হাতৰ গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে এই ক্ষেত্ৰত আমি ধন্যবাদ জ্ঞাপন কৰিম যে তেখেতৰ হস্তক্ষেপতে এই কালপিত ৰাজু শ্ৰেষ্ঠ নামৰ কালপিতটোক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে হয় নিশ্চয়কৈ NB নিউজ আৰু অসম লাইভৰ এক প্ৰকাৰৰ বিগ ইম্পেক্ট ক'ব লাগিব NB নিউজ আৰু অসম লাইভৰ প্ৰথমবাৰৰ বাবে সবিস্তাৰে বাতৰি পৰিৱেশন কৰাৰ পাছতে ৰাজ্যৰ চৌদিশে তোলপাৰ সৃষ্টি হৈছিলে যাৰ পৰিপ্ৰেক্ষিতত আচলতে গোলাঘাট জিলা আৰক্ষীয়ে NB নিউজত বাতৰি পৰিৱেশন কৰাৰ পাছতহে সমগ্ৰ আচলতে তথ্য আচলতে খবৰ পাইছিলে আৰু মোৰ সৈতে উপস্থিত আছে অন্য এজন লোক আছে সংগঠনটোৰ নেতৃত্ব আছে কি ক'ব যি নিৰ্মমভাৱে অত্যাচাৰ কৰা হ'ল গাত নিমখ ঢালি দিয়া হ'ল ৰছীৰে চুচৰাই নিয়া হ'ল গৰম পানী ঢালি দিয়া হ'ল নিৰ্মমভাৱে আচলতে কিশোৰক অত্যাচাৰ কৰা হ'ল কি ক'ব একেবাৰে নিন্দনীয় আমাৰ সৰুপথাৰ গেলাবিলক আজি বহুত অসমৰ চকুত আমাক নিন্দনীয় কৰিলে আৰু এনেকুৱা কামৰ কাৰণে আমি তেওঁলোকক গৰিহণা দিছোঁ চবতছে ডাঙৰ কথা তেওঁ আজি গোৰ্খা কেন্দ্ৰীয় সমিতিৰ এজন অন্যতম সাধাৰণ সম্পাদক বুলি তেওঁলোকৰ সন্মিলনে কালি তেওঁক মানে অব্যাহতি দিছে
কিন্তু আজি কেন্দ্ৰীয় নেতৃত্ব এজনৰ যিটো মানসিকতা, তেওঁ যি মনৰ মাজত ক্ৰূৰতা, চবতকৈ লাজ লগা, ঘিণ লগা, আৰু আমাৰ অসমৰ জনসাধাৰণৰ কাৰণে ই এটা ভয়ংকৰ কাৰণ হৈ পৰিছে। কিয়নো অসমৰ খিলঞ্জীয়া লোকসকলে যি চেতনা, যি আমি সকলো জাতি জনগোষ্ঠীক আঁকোৱালি লোৱাৰ আমাৰ যি প্ৰৱণতা, এই প্ৰৱণতাত আমাক আঘাত কৰিছে। তেওঁ এজন কেন্দ্ৰীয় শিক্ষক সাধাৰণ সম্পাদক, তেওঁ লিখা মানুহ এজনে যদি এনেকুৱা প্ৰৱণতা, এনেকুৱা কাৰ্যসূচী দেখুৱায়, তেতিয়াহ'লে আমি কি হয়, তেওঁলোকক আমি বিশ্বাস কৰিবলৈ অলপ কঠিন হৈ যায়। আৰু পৰৱৰ্তী সময়ত যাতে তেওঁলোকে আমাৰ কোনো প্ৰব্ৰজনকাৰী জাতিয়ে এনেকুৱা প্ৰৱণতা অসমত নেদেখুৱায়, তেওঁলোকে ক্ষমতা আৰু পদবীৰ জৰিয়তে, কালি আমি যি শুনিছোঁ যে তেওঁলোকৰ এনেকুৱাও ক্ষমতা হৈছিলে, থানাৰ বিষয়াকো তেওঁলোকে গতা মাৰি আমাৰ কিছু ল'ৰাক তেওঁলোকে নিৰ্যাতন চলাব পৰা যি মানে শক্তি তেওঁলোকে দেখুৱালে, আমি নিজকে বহুত লজ্জিত হৈছোঁ। খিলঞ্জীয়া হিচাপে আমাৰ যি চেতনা, আমাৰ যি জাতি গঠনত আমি সকলোকে আঁকোৱালি লওঁ, তাত এই এনেকুৱা প্ৰৱণতাই আমাৰ জাতি গঠনৰ, অসমৰ খিলঞ্জীয়াসকলৰ মন মগজুত আঘাত কৰিছে। কোনো ল'ৰা ছোৱালী থকা দেউতাক মাকে আজি যি নাৰকীয় ঘটনা দেখিছে, যি বৰ্বৰ অত্যাচাৰ দেখিছে, কেতিয়াও হয়তো অন্তৰত হজম কৰিব পৰা নাই, চবেই আঘাত পাইছে। আৰু সকলোৱে একেমুখে ইয়াৰ বিচাৰ হোৱাটো, শাস্তি হোৱাটো কামনা কৰিছে। গতিকে আমি ভাবোঁ কালি মুখ্যমন্ত্ৰী মহোদয়ে যি পদক্ষেপ ল'লে, মুখ্যমন্ত্ৰী পদক্ষেপে যি তৎকালে এজন আসামী কাৰায়ত্ব কৰিছে আৰু দুজনকো অতি সোনকালে যাতে কাৰায়ত্ব কৰে। আৰু এই গোটেই ঘটনাখিনি NB নিউজ আৰু অসম লাইভ, এই দুই নিউজ চেনেলে আমাৰ জনসাধাৰণৰ সন্মুখলৈ, অসমৰ ৰাইজৰ সন্মুখলৈ উলিয়াই অনাৰ কাৰণে এই দুইটা নিউজ চেনেলক মই মোৰ ফালৰ পৰা, আমাৰ যুৱ সন্মিলন অসমৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে সকলো সংবাদ কৰ্মীয়ে এনেকুৱা অপকৰ্ম যাতে ভৱিষ্যতলৈ নহয়, তাৰ কাৰণে আপোনালোকে ধাৰাবাহিকভাৱে এনেকুৱা কাৰ্যসূচী লৈ থাকক। জনসাধাৰণৰ মনৰ ভাৱবিলাক আপোনালোকে প্ৰকাশ কৰি থাকক। ভৱিষ্যতে যাতে যেনেকৈ কাৰ্বি আংলঙত ঘটনা হৈছে অভিনীলৰ, এনেকুৱা উদাহৰণবিলাক ক'তো নহওক, তাৰ কাৰণে আপোনালোকে নিৰন্তৰ প্ৰচেষ্টাৰে আমি ভাবিছোঁ এখন ভাল অসম, সুন্দৰ অসম, আজি মুখ্যমন্ত্ৰীয়ে বিচৰাৰ দৰে আমাৰ তেনেকুৱা এখন অসম আমি গঢ়ি তুলিব পাৰোঁ, তাৰ কাৰণে প্ৰচেষ্টা ৰাখক। হয়, নিশ্চয়কৈ। আৰু এটা কথা আপোনাক সুধিম, আজি এতিয়াও যি মূল আৰু দুজন অভিযুক্ত আছে, সেই দুজন এতিয়াও মুকলি আকাশৰ তলত আছে, সেই দুজন সন্দৰ্ভত কি ক'ব? আমি ভাবোঁ অসম আৰক্ষীৰ ওপৰত আমাৰ বিশ্বাস আছে, তেওঁলোক হয়তো পলাতক। অসম আৰক্ষী যি আজি স্মাৰ্ট আৰক্ষী, তেওঁলোকে অতি সোনকালেই আজিৰ দিনটোৰ ভিতৰত আমি কাৰায়ত্ব কৰিব বুলি আশাবাদী। আৰু যদি নোৱাৰে, তেতিয়াহ'লে আমি অসমৰ জনসাধাৰণে অসম আৰক্ষীৰ ওপৰত আমাৰ বিশ্বাসটো অকণমান কমিবলৈ বাধ্য হ'ব। আৰু আমি ভাবিছোঁ মন্ত্ৰীয়ে যেতিয়া নেতৃত্ব লৈছে, তেওঁ কালি আমাৰ সংবাদ মাধ্যমৰ যোগেদি যি মনোভাৱ প্ৰকাশ কৰিছে, দুইজনকে অতি সোনকালে কাৰায়ত্ব কৰি শাস্তি দিয়াৰ ব্যৱস্থা কৰিব। হয়, নিশ্চয়কৈ। ইতিমধ্যে যি কিশোৰ চাহানী পৰিয়ালৰ, যিগৰাকী চাহানী পৰিয়ালৰ আচলতে কিশোৰ এজাহাৰৰ ভিত্তিত আচলতে ইতিমধ্যে গোলাঘাট আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰু 141/2025 গোচৰৰ ভিত্তিত ইতিমধ্যেই আচলতে যি ৰাজু শ্ৰেষ্ঠক গ্ৰেপ্তাৰ কৰিছে আৰু নুমল গগৈ নামৰ এজন অভিযুক্তক আচলতে আটক কৰিছে। আৰু যি আটক কৰি আচলতে সোধা পোছা অব্যাহত ৰাখিছে। সানিয়া, ধন্যবাদ জ্ঞাপন কৰিছোঁ এই সন্দৰ্ভত আপুনি সবিশেষ আমাক জনোৱাৰ বাবে। আৰু এই ঘটনাক লৈ যথেষ্ট প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত থকা দেখিবলৈ পোৱা গৈছে, যিহেতু মূল অভিযুক্ত এতিয়াও মুকলি আকাশৰ তলত আছে। আৰু মৰেল পুলিচিঙৰ মূল অভিযুক্ত দুই ভাতৃৰ বিৰুদ্ধে বৰ্তমান অভিযান অধিক তীব্ৰতৰ কৰিছে আৰক্ষীয়ে। আৰু এতিয়াও কিন্তু মুকলি আকাশৰ তলতে আছে শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠ। আৰু ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত দুই অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু সবিশেষ তদন্ত প্ৰক্ৰিয়া আগুৱাই নিছে। আৰু বৰ্তমান যি দুই ভাতৃ এতিয়াও পলাতক অৱস্থাত আছে, আৰু সেই দুই ভাতৃৰ বিৰুদ্ধে আৰক্ষীয়ে ক্ষিপ্ৰতৰ কৰিছে অভিযান। NB নিউজ
সহজ সৰল ভাষাত নৱভাৰতৰ কথা।